নমস্কাৰ, মই জিতু দাস, ডিব্ৰুগড় মাই নিউজ এনিৰ সংবাদদাতা। আজি মাই নিউজ এনিয়ে 5টা বছৰ অতিক্ৰম কৰিছে। এই চেগতে সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মাই নিউজ এনিৰ দৰ্শকসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো যাতে এনেদৰে মাই নিউজ এনিক আপোনালোকে সহযোগিতা আগবঢ়াই যায় তাকে কামনা কৰিছোঁ। নমস্কাৰ, মই শ্ৰী আদিত্য বড়ো, মাই নিউজ এনিৰ সোণাপুৰৰ সংবাদদাতা। আৰু ইতিমধ্যে আপোনালোকে জ্ঞাত যিহেতু মাই নিউজ এনিয়ে 5টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু মৰমৰ বাবে এই চেনেলটিয়ে এই 5টা বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'লে। আৰু মই এইখিনিতে আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে এই চেনেলটোৰ জৰিয়তে যিহেতু অসমৰ যিসমূহ বিভিন্ন ধৰণৰ সমস্যাৰ লগতে বিভিন্ন বিষয়ক লৈ আমি উপস্থাপন কৰি আহিছোঁ, তাত কিছু ভুল ক্ৰুটি কেতিয়াবা আমাৰ হৈ যাব পাৰে, তাক লৈ যাতে সকলোৱে আমাক ক্ষমা প্ৰাৰ্থনা কৰে। আৰু আগন্তুক দিনত যিহেতু আমি এতিয়া যিদৰে আপোনালোকৰ ওচৰত বাতৰি পৰিৱেশন কৰি আছোঁ, ইয়াতকৈ যাতে অধিক ভালদৰে আমি আপোনালোকৰ ওচৰত বাতৰি পৰিৱেশন কৰিব পাৰোঁ, সেইলৈ যাতে আপোনালোকে সদায় মৰম স্নেহ আৰু আশীৰ্বাদ আপোনালোকে আমাক প্ৰদান কৰিব। আৰু এইখিনিকে কৈ মই আদিত্যই বিদায় লৈছোঁ। ধন্যবাদ। শুদ্ধ সত্য বাতৰি যোগেদি আমি যি সফলতা অৰ্জন কৰিছোঁ এই 5 বছৰত, আমি সমূহ মাই নিউজ এনি পৰিয়ালৰ লগতে দৰ্শকসকললৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাই থাকক শুদ্ধ আৰু সত্যৰ বাতৰিৰ বাবে মাই নিউজ এনি। মোৰ নাম শ্ৰী অজয় দে, মই কলিয়াবৰৰ সংবাদদাতা। যিহেতু আজি মাই নিউজে 5টা বছৰ অতিক্ৰম কৰিলে, এই শুভক্ষণত আমি মাই নিউজৰ সকলো পৰিয়ালক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আমি সত্যৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰোঁ আৰু বহুতো ক্ষেত্ৰত ঘাত প্ৰতিঘাত আমাৰ আহে, তাৰ মাজতো আমি কাম কৰি যাওঁ। এই ক্ষেত্ৰত আমাক ষ্টুডিঅ'ৰ পৰা যিসকলে আমাক সহায় কৰে, ডেস্কত থকাসকল, ভইচ দিয়াসকলে সকলোৱে আমাক সহায় কৰে, তেওঁলোককো আমাৰ মাই নিউজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলিয়াবৰৰ পৰা অজয় দে। নমস্কাৰ, মই ইছমাইল হুছেইন, গোৱালপাৰা জিলাৰ মাই নিউজ এনিৰ সংবাদদাতা। মই বিগত 2টা বছৰ ধৰি মাই নিউজ এনিৰ সংবাদদাতা হিচাপে গোৱালপাৰাৰ পৰা কাম কৰি আছোঁ। আৰু এই 2টা বছৰত মই চেষ্টা কৰিছোঁ গোৱালপাৰাৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ মাই নিউজ এনিৰ দৰ্শকক আগবঢ়াবলৈ। যিটো ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত যে মাই নিউজ এনি শেহতীয়াকৈ 5টা বছৰ অতিক্ৰম কৰিছে আৰু এই 5টা বছৰত অসমবাসী ৰাইজৰ যথেষ্ট সহায় সহযোগিতা আমি পাইছোঁ আৰু যাৰ ফলত আমি 5টা বছৰ অতিক্ৰম কৰিছোঁ। গতিকে প্ৰথমে মোৰ ফালৰ পৰা মাই নিউজ এনিৰ প্ৰতিগৰাকী দৰ্শক লগতে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ আপোনালোকে এনেদৰে আমাক আশীৰ্বাদ কৰি যাব, মৰম কৰি যাব, স্নেহ কৰি যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ। আৰু ইয়াৰ লগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ মাই নিউজ এনিৰ ডেস্কৰ যিসকল সদস্য আছে তেওঁলোকক। কাৰণ আমি যিসমূহ বাতৰি প্ৰেৰণ কৰোঁ, আমি সেই বাতৰিসমূহ জাষ্ট লিখি আৰু ভিজুৱেল কালেক্ট কৰি প্ৰেৰণ কৰি দিওঁ। তেওঁলোকে এটা সেই বাতৰিত নতুন এড কৰি আপোনালোকক আগবঢ়ায়। গতিকে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজক আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে এনেদৰে মাই নিউজ এনিক আশীৰ্বাদ কৰি যাওক, আমিও আপোনালোকক শুদ্ধ আৰু সঠিক খবৰ আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ। মাই নিউজ এনিৰ যি 5 বছৰীয়া সফলতাৰ যি বৰ্ণিল সফলতাৰ যি যাত্ৰা, আৰু এই 5 বছৰীয়া বৰ্ণিল সফলতাৰ যাত্ৰাত মই যোৱা 4টা বছৰ ময়ো এই সংবাদ প্ৰতিষ্ঠানটিৰ লগত জড়িত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু আমি দৰ্শকসকলৰ পৰা যি অভূতপূৰ্ব সঁহাৰি পালোঁ, সেই সঁহাৰিৰ বাবে সকলো দৰ্শক আমি বৰক্ষেত্ৰী, নলবাৰী আদি কৰি ধৰ্মপুৰ আটাইখিনি যি আমাৰ দৰ্শক আছে, আটাই নলবাৰী জিলাৰ দৰ্শকসকলক আমি ধন্যবাদ জনোৱাৰ লগতে মাই নিউজ এনিৰ উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰিছোঁ। আৰু সংবাদ প্ৰতিষ্ঠানটিৰ সৈতে জড়িত সকলোকে আমি শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ এই যি যাত্ৰা, এই যাত্ৰা চিৰযুগমীয়া হোৱাৰ কামনাৰে আমাৰ আজিৰ যি শুভেচ্ছা বাৰ্তা এয়া সমাপন কৰিছোঁ। নমস্কাৰ, মাই নিউজ এনি আজি 5টা বৰ্ষ অতিক্ৰম কৰিছে। এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী দৰ্শকৰ ওচৰত আমি চিৰকৃতজ্ঞ। প্ৰতিগৰাকী দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আপোনালোকৰ সহযোগিতা আৰু আশীৰ্বাদ নোপোৱালে হয়তো আমি এই পৰ্যায় নাপালোঁ হয়। গতিকে প্ৰতিগৰাকী দৰ্শকক আমি অনাগত দিনত সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছোঁ। আৰু প্ৰতিটো শুদ্ধ আৰু সত্য খবৰৰ বাবে চাই থাকক মাই নিউজ এনি। আৰু প্ৰতি মুহূৰ্তৰ শিৱসাগৰৰ খবৰ দিবৰ বাবে মই চেষ্টা কৰিম। শিৱসাগৰৰ পৰা প্ৰশান্ত আছে। নমস্কাৰ, মোৰ নাম শ্ৰী লাচিত বায়ন, মোৰ ষ্টেচনটো হৈছে বৰপেটা চেঙা। মাই নিউজ এনিয়ে 5টাকৈ বছৰ অতিক্ৰম কৰিলে। শুদ্ধ আৰু নিৰপেক্ষ বাতৰি পাবলৈ সকলোৱে মাই নিউজ চাই থাকক। ধন্যবাদ। নমস্কাৰ, মই ধনমণি মেধি, বকৰ সংবাদদাতা। আজি মাই নিউজ নৰ্থিছে 5টা বছৰ অতিক্ৰম কৰিলে, সেয়েহে আপোনালোকে সত্য আৰু নিৰপেক্ষ বাতৰি পাবলৈ চাই থাকক মাই নিউজ নৰ্থ ইষ্ট। ধন্যবাদ। নমস্কাৰ, মই ৱাহিদ আলী,
শিৱসাগৰ জিলাৰ নাজিৰা আৰু গেলেকীৰ পৰা সংবাদ সেৱা আগবঢ়াই আহিছোঁ। মাই নিউজ এনি এই চেনেলটোৱে 5টা বছৰ অতিক্ৰম কৰিলে, যাৰ বাবে মই পোনপ্ৰথমে এই চেনেলটোৰ স্বত্বাধিকাৰী লগতে এই চেনেলটোৰ লগত জড়িত প্ৰতিগৰাকী কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰবিচ্ছিন্নভাৱে যি সংবাদ দৈনিক প্ৰেৰণ কৰি আহিছে প্ৰতিগৰাকী সংবাদকৰ্মীকো অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই চেগতে মই পুনৰবাৰ সমূহ অসমবাসীৰ লগতে এই চেনেলটোৰ লগত জড়িত প্ৰতিগৰাকী কৰ্মকৰ্তাক ঈদ-উল আজহাৰ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মাই নিউজ এনিয়ে গৌৰৱোজ্জ্বল 5টা বছৰ অতিক্ৰম কৰিলে আৰু এই মাই নিউজ এনিৰ এই গৌৰৱোজ্জ্বল 5টা বছৰ অতিক্ৰম কৰাৰ আমি মাই নিউজৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনবোৰতো যেন মাই নিউজ এনিয়ে অসমৰ ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হয় তাকে আমি আশা প্ৰকাশ কৰিছোঁ। নমস্কাৰ, মাই নিউজ এনি আজি প্ৰায় 5টা বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মাই নিউজ এনি আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু অনাগত দিনত আপোনালোকৰ মৰম আৰু আশীৰ্বাদসমূহ সদায় প্ৰয়োজন হ'ব আৰু মাই নিউজ এনি দৰ্শকসকলক যি তেওঁলোকৰ মৰম আৰু আশীৰ্বাদত সদায় নিৰ্ভীক আৰু নিৰপেক্ষভাৱে মাই নিউজ এনিয়ে কাম কৰি যাবলৈ আপোনালোকে আশীৰ্বাদ কৰিব আৰু মাই নিউজ এনি সকলো শুভাকাংক্ষী সংবাদ বন্ধু সকলোকে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেনেলৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰমিয় মেহেদি, মাই নিউজ এনিৰ হাটচিংমাইৰ সংবাদদাতা। আজি ঘাট প্ৰতিঘাত বহুতৰ মাজেৰে আজি 5টা বছৰ অতিক্ৰম কৰিলে মাই নিউজ এনি। মাই নিউজ এনি পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতিটো সময়তে আমাক বাতৰিত সহায় কৰা প্ৰতিজন ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।